বহু কেইজন সাবস্ক্রাইবারে আমাক হোয়াটসঅ্যাপত হোক বা ইউটিউবৰ কমেন্ট সেকশনত আমাক মেসেজ কৰি সুধিছিলে যে স্যার আমি এইবাৰ প্ৰথম ডিএলএডৰ পৰীক্ষা দিম গতিকে নেগেটিভ মাৰ্কিংৰ বিষয়ে অলপমান বুজাই দিব লাগে গতিকে এই ভিডিঅ'তে নেগেটিভ মাৰ্কিংৰ বিষয়ে গোটেইখিনি তোমাক বুজাই দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো মনোযোগেৰে একেলগে চাই থাকিবা যদি হেল্পফুল বুলি ভাবা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা এতিয়া মই তোমালোকক ধুনীয়াকৈ অসমীয়াটো লিখি দিছো ঠিক আছে গোটেইখিনি পইণ্ট মানে এক্সপ্লেইন কৰি দিম তোমালোকে যাতে ধুনীয়াকৈ গোটেইখিনি বুজি পোৱা চোৱা ইয়াত ধুনীয়াকৈ লিখি থোৱা আছে ঠিক আছে পিডিএফটো যদি লাগে মই তোমালোকক দি দিম তোমালোকে আমাক হোৱাটছআপ মেছেজ কৰিবা ডেসক্ৰিপচনত লিংক দি থোৱা আছে ইয়াত ধুনীয়াকৈ লিখা আছে যে ফৰ এভৰি ইনকাৰেক্ট ৰেসপন্স 0.25 মাৰ্কস shall be deducted from the marks secured by the candidate for correct responses অৰ্থাৎ তোমালোকৰ যিমান মাৰ্ক পোৱা ঠিক আছে ইয়াৰে তোমালোকৰ যিমান কেটা ভুল হয় ঠিক আছে প্ৰত্যেকটো ভুল আনসাৰৰ বাবে মনত ৰাখিবা প্ৰত্যেকটো ভুল আনসাৰৰ বাবে তোমালোকৰ 0.25 মাৰ্ক কি কৰা হ'ব তাৰ পৰা ডিডাক্ট কৰা হ'ব অৰ্থাৎ কাটি দিয়া হ'ব ঠিক আছে এটা কেনে কথা হ'ব ঠিক আছে তোমালোক মই ধুনীয়াকৈ লিখি দিছো তোমালোকে চাই যোৱা যেহেতু আৰম্ভণি কৰাৰ আগতে তোমালোক জনাব বিচাৰিছো যে ডিএলএডৰ আমাৰ এপত অনলাইন ক্লাছ হৈ আছে যদি তোমালোকে আমাৰ এপত গৈ অনলাইন ক্লাছ কৰিব বিচৰা এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত লৈ অনলাইন ক্লাছ কৰিব পাৰিবা ঠিক আছে তাত আমাৰ এপটোৰ লিংক পাবা বা হোৱাটছআপত যদি কিবা সুধিব বিচৰা হোৱাটছআপত মেছেজ কৰি সুধিব পাৰিবা এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ চোৱা অসমৰ ডিএলএড প্ৰবেশ পৰীক্ষা ঠিক আছে অৰ্থাৎ ডিএলএডৰ যেটো পৰীক্ষা আছে ইয়াতে নেগেটিভ মাৰ্কিং সিস্টেম ব্যৱহাৰ কৰা হয় অৰ্থাৎ যদি হে কি কৰা হয় তোমালোকে ভুল উত্তৰ দিয়া তেতিয়া হলে তাৰ পৰা নম্বৰ কাটি দিয়া হ'ব ঠিক আছে আৰু তলত মই সম্পূৰ্ণ মাৰ্কিং পদ্ধতি তোমালোক লিখি দিছো তোমালোকে চোৱা শুদ্ধ উত্তৰ ঠিক আছে প্ৰত্যেকটো শুদ্ধ উত্তৰ হবে ঠিক আছে টোটাল কিমান মাৰ্কৰ কোৱেশ্চন কিমানটা কোৱেশ্চন থাকিব 100টা কোৱেশ্চন থাকিব 100 মাৰ্কৰ কোৱেশ্চন থাকিব ঠিক আছে প্ৰত্যেকটো শুদ্ধ উত্তৰ হবে কাৰেক্ট আনসাৰ হবে তোমালোকে 1 মাৰ্ক পাবা ঠিক আছে চোৱা প্ৰতিটো শুদ্ধ উত্তৰ হবে তোমালোকৰ 1 নম্বৰ এটা দিয়া হ'ব আৰু যদি তোমালোকৰ কিবা কাৰণত ভুল হৈ যায় ঠিক আছে প্ৰতিটো ভুল উত্তৰৰ বাবে 0.25 মাৰ্ক তোমালোকৰ কাটি দিয়া হ'ব তোমালোকৰ বহুতৰে এটা কোৱেশ্চন প্ৰায় সুধিছিলা যে আমি যদি আনসাৰটো নিলিখোৱে ধৰি লওক কোনবাটো আনসাৰ আমি পৰা নাই এই আনসাৰটো আমি নিলিখোৱে তেতিয়া কি হ'ব চোৱা উত্তৰ যদি নিদিয়া হয় ঠিক আছে আনএটেম্পটেড যিলা কোৱেশ্চন আছে অৰ্থাৎ ধৰা তোমালোকে কোৱেশ্চন নম্বৰ 64 ৰ আনসাৰটো তোমালোকে নাজানা ঠিক আছে ধৰি লওক কোৱেশ্চন নম্বৰ 64 ৰ আনসাৰ নাজানা ঠিক আছে তোমালোকে যদি তাত কোন ধৰণৰ যেটো ওএমআৰত কোৱেশ্চন ওএমআৰত তোমালোকে চিন দিব লাগিব ঠিক আছে ইয়াত চাৰিটা অপচন থাকিব ঠিক আছে যদি তোমালোকে যেটো অপচন তোমালোকে নাজানা ঠিক আছে ধৰি লওক 64 ৰ কাৰেক্ট আনসাৰ তোমালোকে নাজানা বা তোমালোকৰ ডাউট হৈ আছে ঠিক আছে তোমালোকে যদি ইয়াত কোনো এটা মাৰ্কিং কৰি নিদিয়া ঠিক আছে এনেকৈ যদি মাৰ্কিং কৰি নিদিয়া তেতিয়া হলে তাত 1 নম্বৰ তোমালোক কটাও না যায় তাৰ পৰা তোমালোকে 1 নম্বৰো নোপোৱা ঠিক আছে আৰু যদি কিবা কাৰণত এই যেটো 64 নম্বৰ কোৱেশ্চনৰ ধৰি লওক কাৰেক্ট আনসাৰ হ'ব লাগিছিল B2 ঠিক আছে ধৰি লওক কাৰেক্ট আনসাৰ হ'ব লাগিছিল D2 কিন্তু তোমালোকে ভুলতে B2 কাৰেক্ট আনসাৰ দিলা ইয়াৰ কাৰণে তোমালোকৰ কিমান মাৰ্ক কটা হ'ব 0.25 মাৰ্ক তোমালোকে মুঠ যিমান নম্বৰ পাবা তাৰ পৰা 0.25 মাৰ্ক কি কৰা হ'ব কাটি দিয়া হ'ব ঠিক আছে চোৱা আৰু তোমালোকে বহুতে সুধিছিল যে এটাতকৈ যদি অধিক উত্তৰত দাগ দিয়া হয় অৰ্থাৎ ধৰি লোৱা কেতিয়াবা কি হয় আমাৰ যিবিলাক পৰীক্ষা আছে পৰীক্ষা দিওঁতে আমাৰ বহুতৰে ভয়তে হওক বা বহুতে কি হয় যেনে ধৰা কোৱেশ্চন নম্বৰ 1 ইয়াতে ধৰা চাৰিটা অপচন আছে ঠিক আছে A B C আৰু D কেতিয়াবা কি হয় আমাৰ আনসাৰটো উলিয়াওতে বা আমি খৰখেদা কৰোতে বা যিকোনো ভুলৰ বহুত আমাৰ ধৰি লোৱা আমি অপচন নম্বৰ B2 কাৰেক্ট আনসাৰ বুলি ভাবি আমি এনেকৈ দাগ দিলো ঠিক আছে মাৰ্ক কৰিলো কিন্তু পিছত আমি ভাবিলো যে বা আমি গম পালো যে এর কারেক্ট আনসার হ'ব লাগিছিল অপচন নম্বৰ C2 ওটা পিছত তুমি ভাবিলা যে এইটো আমি এনে কাটি দি পেলাই C2 কি কৰি মাৰ্ক কৰি দিম এনেকৈ কৰিলে কিন্তু কি হ'ব তোমালোকে ইয়াৰ পৰাতে 1 নম্বৰ তোমালোকে নোপোৱা অৰ্থাৎ ওভাৰলেপিং কৰিলে তোমালোকে 1 নম্বৰো নোপোৱা ঠিক আছে এই ইয়াৰ কাৰণে তোমালোকৰ কি হ'ব 0.25 মাৰ্ক তোমালোকৰ ডিডাক্ট কৰি দিয়া হ'ব কাটি দিয়াহে হ'ব ঠিক আছে অৰ্থাৎ তোমালোকে দুটাত তোমালোকে এনেকুৱা ধৰণে মাৰ্ক কৰিব নোৱাৰা তোমালোকে যেতিয়া কোৱেশ্চনটোৰ আনসাৰটো চাবা তোমালোকে যেতিয়া কনফাৰ্ম হ'বা তেতিয়া তোমালোকে তাৰ মাৰ্ক কৰিবা ঠিক আছে আশা কৰিছো বুজি পালা এতিয়া চোৱা আৰু এটা সহজ উদাহৰণ তোমালোকক লিখি দিছো যেনে ধৰা 50টা ধৰি লও তোমালোকে শুদ্ধ উত্তৰ লিখিলা ঠিক আছে তেতিয়ালে 100টা কোৱেশ্চন ধৰি লও আছিল তাৰে তোমালোকৰ 50টা শুদ্ধ হ'ল ঠিক আছে 50টা শুদ্ধ উত্তৰৰ কাৰণে তোমালোকে কিমান নম্বৰ পালা প্ৰতিটোতে 1 নম্বৰ কৈ টোটেল 50টা যেটো শুদ্ধ হ'ল 50 নম্বৰ পালা এতিয়া তাৰে ভিতৰত ধৰা কিবা কৰা তোমালোকৰ 8টা উত্তৰ কি হৈ গ'ল ভুল হৈ গ'ল ঠিক আছে ভুল হৈ গ'ল ভুল হোৱাৰ কাৰণে হে 8টা ভুল হোৱাৰ কাৰণে তোমালোক কিমান মাৰ্ক কাটিব এটা 0.25 মাৰ্ক কাটিব 0.25 কৈ 8টা যদি ভুল হয় তেতিয়া হলে 0.25 * 8 ইকুৱেল টু কিমান হ'ব 2 অৰ্থাৎ
তোমালোকে যদি টোটাল 50টা কোৱেশ্চন শুদ্ধ হৈছিল ঠিক আছে ইয়াৰ পিছত তোমালোকৰ 8টা কোৱেশ্চনৰ আনসাৰ ধৰিলা ভুল হ'ল ভুল হোৱাৰ কাৰণে তোমালোকৰ 50 ৰ পৰা তোমাৰ কি হ'ব কাটি দিয়া হ'ব ঠিক আছে কাটি দি তোমালোকে কিমান নম্বৰ পাবা 48 মাৰ্ক পাবা ঠিক আছে 48 নম্বৰহে তোমালোকে পাবা ঠিক আছে আগৰ ধুনীয়াকৈ বুজি পালা এতিয়া চোৱা পৰীক্ষাত আমি যেতিয়া লিখিম ঠিক আছে এইখিনি মনত ৰাখিব লাগিব যে নিশ্চিত নোহোৱা প্ৰশ্ন অনুমান কৰি উত্তৰ দিয়াৰ আগতে ভালদৰে চিন্তা কৰিব লাগিব ঠিক আছে ধৰি লওক কোনোবাটো উত্তৰ আমি নাজানো ঠিক আছে এনে ধৰা টুক্কা মৰা বুলি যিটো কয় ঠিক আছে যিকোনো এটাত আমি আনসাৰটো কি কৰিলো মাৰ্ক কৰি দিলো তাৰ আগত তোমালোকে বহুতবাৰ ভাবি চাবা ঠিক আছে অকল সেই মাৰ্কটোৰ কাৰণে তোমালোকে হয়তো চিটটো নাপাব পাৰা ঠিক আছে গতিকে উত্তৰ দিয়াৰ আগতে তোমালোকে বাৰে বাৰে চিন্তা কৰিবা বা কনফাৰ্ম হোৱাৰ পিছতে তোমালোকে ধুনীয়াকে দিবা খৰখেদা কৰি তোমালোকে মাৰ্ক কৰি থৈ নাহিবা ঠিক আছে নেক্সট ওয়ান ভুল উত্তৰৰ বাবে নম্বৰ কটা যায় হে একুৰেসি বেছি গুৰুত্বপূৰ্ণ ঠিক আছে কাৰণ নিগেটিভ মাৰ্কিং আছে নিগেটিভ মাৰ্কিং থাকিলে আমি হোৱাই নহয় প্ৰত্যেকটোতে আমি কৰিব নোৱাৰো আমি মাৰ্ক কৰি থৈ আহিব নোৱাৰো ঠিক আছে যিমানটা ভুল হয় তাৰ কাৰণে কি হ'ব আমাৰ মাৰ্ক কটা যাব ঠিক আছে গতিকে আমি কি কৰিব লাগিব একুৰেসি হয় না নহয় এটো আমি চাব লাগিব ঠিক আছে সকলোতে আমি গোটেই কেইটা লিখি থৈ আহিলে যদি ধৰা 50টা তোমালোকৰ শুদ্ধ হ'ল ঠিক আছে তাৰ পিছত ধৰা তোমালোকৰ 20টা ভুল হৈ গ'ল তেতিয়া তোমালোকে কি হ'ব 50 নম্বৰৰ পৰা তোমালোকৰ বহুত কিমান নম্বৰ কটা যাব ঠিক আছে এটা চাবা যিটো প্ৰশ্নৰ উত্তৰ একেবাৰে নাজানা ঠিক আছে এইটো এৰি দিয়াটো কেতিয়াবা ভাল সিদ্ধান্ত হ'ব পাৰে কিয়ৰ কাৰণে কাৰণ নেগেটিভ মাৰ্কিং আছে যে তোমালোকৰ পোৱা নম্বৰখিনিৰ পৰা যদি কটা যায় ঠিক আছে আৰু কাট অফ যদি হাই যায় তেতিয়া তোমালোকৰ কি হ'ব বিভিন্ন ধৰণৰ প্ৰবলেম হ'ব গতিকে মই ইয়াৰ আগত এটা ভিডিঅ আপলোড কৰিছিলো ভিডিঅত কৈছিলো যে কাট অফ কম থাকিলেও তোমালোকে সিট পোৱাৰ চান্স আছে সেই ভিডিঅ তোমালোকে চাই ল'বা ঠিক আছে বহুত হেল্পফুল হ'ব তোমালোকৰ এতিয়া চাবা নেক্সট পৰীক্ষাৰ ধৰণ কেনেকুৱা ধৰণৰ প্যাটাৰ্ন থাকিব ঠিক আছে চোৱা অফলাইন হ'ব ওএমআৰ বেস পৰীক্ষা হ'ব ঠিক আছে তোমালোকে নিজৰ যিখন জিলা সিলেক্ট কৰা ঠিক আছে এই জিলাখনতে তোমালোকে পৰীক্ষা দিব লাগিব আৰু মনত ৰাখিবা এইটো ইম্পৰ্টেন্ট হয় তোমালোকে বেলেগ জিলাও সিলেক্ট কৰি ল'ব পাৰা যেনে ধৰা তোমালোক কামৰূপ জিলা ঠিক আছে তোমালোকে ধৰিলা কামৰূপ জিলা সিলেক্ট নকৰি তোমালোকে কাট অফ কম যোৱা অন্য এখন ডিস্ট্ৰিক্ট তোমালোকে সিলেক্ট কৰিব পাৰা যেনে ধৰি লোৱা এক্সাম্পল ইজ দৰং ডিস্ট্ৰিক্ট কাট অফ কম বা নলবাৰীত কাট অফ কম ঠিক আছে তোমালোকে নলবাৰীতো পৰীক্ষা দিব পাৰা নলবাৰীত পৰীক্ষা দিলে কি হ'ব যদি তাত কাট অফ কম যায় ঠিক আছে তেতিয়া হলে তোমালোকৰ তাত সিট পোৱাৰ যিটো চান্স সেইটো বহুত বেছি হাই হৈ যাব আৰু মনত ৰাখিবা তোমালোকে বেলেগ ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ আগতে তোমালোকৰ কি হ'ব তাতেই পৰীক্ষাটো হ'ব যিখন ডিস্ট্ৰিক্ট সিলেক্ট কৰিছা তাতেই পৰীক্ষা হ'ব আৰু তাতেই তোমালোকে এডমিশনটো যদি পিছত পোৱা তোমালোকে তাত ল'ব লাগিব ঠিক আছে সময় কিমান থাকিব 2 ঘণ্টা মানে আছে 120 মিনিট নিগেটিভ মাৰ্কিং থাকিব 0.25 মাৰ্ক প্ৰতিটো শুদ্ধ উত্তৰৰ কাৰণে 1 নম্বৰ পাবা আৰু প্ৰতিটো অশুদ্ধ উত্তৰ বা ভুল উত্তৰৰ কাৰণে 0.25 মাৰ্ক তোমালোকৰ কি হ'ব কটা যাব ঠিক আছে আৰু আনএটেম্পটেড অৰ্থাৎ যদি তোমালোকে কোনোবাটো কোৱেশ্চনৰ আনসাৰ ধৰা কোনো ধৰণৰ মাৰ্ক কৰা নাই তাত ঠিক আছে আনএটেম্প কৰিছা এটেম্প কৰাই নাই ঠিক আছে তেতিয়া হলে তোমালোকৰ তাত মানে 1 নম্বৰ নোপোৱাও তোমালোকৰ তাৰ পৰা 1 নম্বৰ কটা নাযায় ইয়াতো মই তোমালোক লিখি দিছো তোমালোকে ধুনীয়াকৈ চাই লোৱা ঠিক আছে এইখিনি আছিল আজিৰ ভিডিঅ'টো আশা কৰিছো ইয়াৰ পৰা তোমালোক বহুতখিনি উপকৃত হ'ব পাৰিবা অনলাইন ক্লাছ যদি কৰিব বিচাৰে এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা ডেসক্ৰিপচনত তোমালোকে লিংকটো পাই যাবা